তো হেল্ল' গাইজ ৱেলকাম টু কিষাণ টিপ মাই ইউটিউব চেনেল। তো কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম ধান খেতিত কেনেকৈ সাৰ দিব লাগে আৰু কি সাৰ দিব লাগে আৰু কিমান পৰিমাণে সাৰ প্ৰয়োগ কৰিব লাগে। তো গাইজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে আপোনালোকে সকলোবোৰ তথ্য লাভ কৰিব পাৰিব। যদি কোনো টিপছ নোলোৱাকৈ আপোনালোকে সাৰ প্ৰয়োগ কৰে তেনেহ'লে আপোনালোকৰ লাভৰ জগাত লোকচানে হ'ব পাৰে। আজি এই ভিডিঅ'টোৰ সকলোবোৰ তথ্য কৃষি বিজ্ঞান কাৰ্যত অৱগত আছে, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। বলক কৃষক বন্ধুসকল, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। সাধাৰণতে ইউৰিয়া ধান গছবোৰ বঢ়োৱাত খৰতকীয়াকৈ আৰু গুটিৰ উৎপাদন বঢ়াবলৈ পথাৰত প্ৰয়োগ কৰোঁ। কিন্তু যদি আমি জোখতকৈ বেছি পৰিমাণ সাৰ প্ৰয়োগ কৰোঁ তেনেহ'লে আমি তাৰ পৰা বিপৰীত ফলহে দেখা পাওঁ, অৰ্থাৎ যেনে ধান পতনোৱা হোৱা, ধানৰ উৎপাদন কমা ইত্যাদি। তো বলক গাইজ আলোচনা কৰোঁ। ধান খেতিত আমি 3 প্ৰকাৰৰ সাৰ প্ৰয়োগ কৰিব লাগে, যেনে ইউৰিয়া, DOP, পটাছ। এই 3বিধ সাৰ প্ৰয়োগ কৰিব লাগে। এই সাৰসমূহ সদায় সন্তুলিত আৰু নিয়ম নীতিৰ মাজেৰে আমি পথাৰত প্ৰয়োগ কৰিব লাগে। তো ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা, যেনে কোনটো সাৰ কিমান পৰিমাণে দিব লাগে। যদি আপোনালোকৰ চাপৰ জাতৰ শালি ধান যিবোৰ 4 ফুটমান হয়, তেনেহ'লে প্ৰতি বিঘা মাটিত সাৰৰ পৰিমাণ, যেনে চাপৰ ধানৰ বাবে 1 বিঘা মাটিত ইউৰিয়া 15 কেজি, DOP 5.8 কেজি, পটাছ 9 কেজি সাৰ প্ৰয়োগ কৰিব লাগে। আৰু ওখ জাতৰ ধানৰ বাবে 1 বিঘা মাটিত ইউৰিয়া 6 কেজি, DOPৰ সলনি ছুপাৰ ফছফেট 8 কেজি, পটাছ 2 কেজি ইউজ কৰিব লাগে। ওখ জাতৰ ধানত সাৰ কমকৈ দিব লাগে। ইয়াৰ কাৰণ হ'ল বেছি সাৰ দিলে ধান গছ বেছি ওখ হ'ব আৰু পিছলৈ গৈ বতাহত হালি পৰাৰ সম্ভাৱনা থাকে। তো এতিয়া আহোঁ সাৰ প্ৰয়োগ কৰা নিয়মলৈ। তো আমি একেলগে সম্পূৰ্ণ সাৰখিনি প্ৰয়োগ নকৰোঁ। আমি সাৰখিনি ভাগ কৰি কিছুমান নিৰ্দিষ্ট সময়ত দিম। 15 কেজি ইউৰিয়া সাৰৰ পৰা আমি আধা ভাগ প্লাছ DOP সম্পূৰ্ণ ভাগ প্লাছ পটাছ সম্পূৰ্ণ ভাগ প্লাছ, তাৰপিছত যেতিয়া শেষৰ চাহ হাল বোৱা সময়ত আমি মাটিত ছটিয়াই দিম। বাকী থকা ইউৰিয়া আধা ভাগ আকৌ দুভাগ কৰিম, এভাগ কঠীয়া ৰোৱা এমাহৰ পিছত ছটিয়াই দিম আৰু বাকী ভাগ ধানৰ ঠোক ওলোৱা সময়ত দিব। মনত ৰাখিব, পথাৰত যদি পানী নাই তেনেহ'লে সাৰৰ প্ৰয়োগ নকৰিব, আৰু পানী বেছিকৈ থাকিলেও সাৰৰ প্ৰয়োগ নকৰিব। আৰু কিবা যদি কুৱেশ্যন থাকে আপোনালোকৰ কমেণ্ট কৰি সুধিব পাৰিব। তো হেল্ল' গাইজ, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে নিশ্চয় উপকৃত হ'ব। যদি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা প্ৰশ্ন বা কুৱেশ্যন তেনেকুৱা থাকে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে। তো